নমস্কাৰ মৰমৰ বন্ধুবৰ্গসকল ছাত্ৰ-ছাত্ৰীসকল আমি আজি আলোচনা কৰিম ইকনমিক্সৰ কুৱেশ্যন পেপাৰটো 2022 চনত আহিছিল এইচএছ সেকেন্ড ইয়াৰ ফাইনাল ইয়াৰৰ কুৱেশ্যন পেপাৰটো অকল আপোনালোকক কুৱেশ্যন পেপাৰটো দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম যদি উত্তৰ লাগে কমেন্ট বক্সত জনাব মই দিয়াৰ কাৰণে চেষ্টা কৰিম পাৰ্ট এ ক অংশ ইয়াতে দিয়া আছে 1 নম্বৰত দিয়া আছে তো অনিচ্ছাকৃত নিবনুৱাৰ সংখ্যা লিখা ইয়াৰ কাৰণে মাৰ্ক আছে 1 तार पिछरটো হল সক্রিয় চাহিদা কি ইয়াৰ কাৰণে 1 আছে 2 নম্বৰ মূলধনৰ তো ক্ষয় ক্ষতি বুলিলে কি বুজা 1 আছে তাৰ পিছত আপোনালোকৰ খালি টাইপ পূৰ কৰিব লাগে জিএনপি সমান জিডিপি মাইনাস কৰিলে কি হ'ব এটো আপোনালোকে পুৰা কৰিব লাগিব তাৰ পিছত দিয়া আছে জিএনপি সমান জিডিপি মাইনাস কি হ'ব খালি টাইপ পূৰ কৰা মানে এটাই দিয়া আছে তাৰ পিছত দিয়া আছে বৈদেশিক বিনিময় বজাৰ কি 1 নম্বৰ তাৰ পিছত দিয়া আছে পৰিশোধৰ ক্ষমতাৰ চলিত হিচাপত নিম্নলিখিত কোন কেইটা লেনদেন অন্তৰ্ভুক্ত হয় ইয়াৰ কাৰণে মাৰ্ক আছে 1 তাৰ পিছত ইয়াতে দিয়া আছে দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি সেৱাৰ আমদানি আৰু ৰপ্তানি চাৰিটা দিয়া আছে যিকোনো এটা শুদ্ধ হ'ব তাৰ মানে তাৰ পিছত একপক্ষীয় হস্তান্তৰ ওপৰৰ সকলোবোৰ চাৰিটা বাৰ যিকোনো এটা শুদ্ধ হ'ব শুদ্ধ উত্তৰটো বাছি উলোৱা ইয়াৰ কাৰণে মাৰ্ক পাব আপোনালোকে 1 তাৰ পিছত 2 নম্বৰ দিয়া আছে বজাৰ দৰত জিডিপিৰ আৰু উপাদান ব্যয়ত জিডিপিৰ মাজৰ পাৰ্থক্য লিখা 2 আছে যদি হেতু নোৱাৰে তলৰটো কৰিলেও হ'ব অথবা দিয়া আছে তো মধ্যৱৰ্তী দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ এটা সাদৃশ্য আৰু এটা পাৰ্থক্য লিখিব দিছে এক এক কৈ থাকিব 2 পাব আপোনালোকে 3 নম্বৰ দিয়া আছে সঞ্চয়ৰ বা মিতব্যয়িতাৰ স্বাৰ্থৰ বুলিলে কি বুজায় ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো হল বন্ধুবৰ্গসকল 4 নম্বৰ দিয়া আছে আৰু ওপৰৰ হেতু যদি নোৱাৰে এটো কৰিব সামগ্ৰিক যোগান কি বুজাই লিখা ইয়াৰ কাৰণে 2 মাৰ্ক আছে 4 নম্বৰৰ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত দুটা পাৰ্থক্য লিখিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 5 নম্বৰ দিয়া আছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা উপাদানসমূহ কি কি ইয়াৰ কাৰণে 2 আছে যদি এটো নোৱাৰে তলৰটো কৰিলেও হ'ব বেংক হার আৰু নগদ সংৰক্ষণ অনুপাতৰ সংজ্ঞা লিখিব দিছে এক এক কৈ আছে 2 পাব আপোনালোকে 6 নম্বৰ পৰিশোধৰ ক্ষমতা আৰু বাণিজ্যৰ ক্ষমতাৰ মাজত দুটা কি লিখিব দিছে পাৰ্থক্য লিখিব দিছে 2 মাৰ্ক আছে তাৰ পিছত হল স্থিৰ বিনিময় হার আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ ধাৰণা দুটা চমুকৈ লিখিব দিছে 2 মাৰ্ক আছে 8 নম্বৰত দিয়া আছে বন্ধুবৰ্গসকল বিনিয়োগ গুণক কি যদিহে 300 কোটি টকাৰ নতুন বিনিয়োগে জাতীয় আয়ত 1200 কোটি টকা বৃদ্ধি কৰে তেন্তে বিনিয়োগ গুণকৰ মান গণনা কৰা এই ক্ষেত্ৰতে এমপিসিৰ মান কিমান হ'ব ইয়াৰ কাৰণে মাৰ্ক আছে আপোনালোকৰ 4 মাৰ্ক আছে অথবা আছে হেতু নোৱাৰিলে এটো কৰিব সামগ্ৰিক চাহিদাৰ উপাদানসমূহ সংক্ষেপে আলোচনা কৰিব দিছে 4 মাৰ্কে পাব 9 নম্বৰ দিয়া আছে নিম্নলিখিত ধাৰণাসমূহৰ মাজত পাৰ্থক্য লিখা যিকোনো দুটা লিখিলে হ'ব ইয়াতে 3-4টা মান দিয়া আছে 1 নম্বৰ দিয়া আছে স্বতন্ত্ৰ বিনিয়োগ আৰু অবিপ্ৰেত বিনিয়োগৰ মাজত কি কৰিব লাগে পাৰ্থক্য লিখিব লাগে তাৰ পিছত আছে প্ৰত্যাশিত উপভোগ আৰু শেষান্ত উপভোগ ইয়াৰ মাজত পাৰ্থক্য লিখিব লাগিব 3 নম্বৰত দিয়া আছে প্ৰান্তিক উপভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয়িত প্ৰৱণতা পাৰ্থক্য লিখিব লাগিব তাৰ পিছত দিয়া আছে প্ৰান্তিক উপভোগ প্ৰৱণতা আৰু গড় উপভোগ প্ৰৱণতা মাত্ৰ দুটা লিখিলে আপোনালোকৰ হ'ব 19 নম্বৰত দিয়া আছে কেন্দ্ৰীয় বেংকৰ 4টা মুখ্য কাৰ্য আলোচনা কৰিব দিছে 4 মাৰ্ক আছে অথবা দিয়া আছে এটো নোৱাৰিলে এটো কৰিব বাণিজ্যিক বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰা 4 নম্বৰ আছে অথবা দিয়া আছে তাৰ পিছত 11 নম্বৰ চৰকাৰী বাজেটত উপাদানসমূহ আলোচনা কৰা ইয়াতে 4 আছে বন্ধুবৰ্গসকল ওপৰত মই 19 বুলি কৈছো এটো 19 নহয় 10 তাৰ পিছত দিয়া অথবা দিয়া আছে হেতু নোৱাৰিলে এটো কৰিব তলত দিয়া সমূহৰ সংজ্ঞা লিখিব দিছে সংজ্ঞা নিশ্চয় বুজি পায় আপোনালোকে কাক বোলে তাৰমানে কাক কয় তাৰ কাৰণে এক কৈ 4টা কৰিব লাগিব 4 মাৰ্ক পাব ৰাজকোষীয় ঘাটি বুলিলে কি বুজে তাৰমানে বুজি পোৱা প্ৰাথমিক ঘাটি কি পৰিকল্পিত চৰকাৰী ব্যয় কি পৰিকল্পনা বৰ্ষীভূত চৰকাৰী ব্যয় কি ইয়াৰ কাৰণে এক কৈ মাৰ্ক আপোনালোকে পাব 12 নম্বৰ দিয়া আছে আই পদ্ধতিৰ সহায়তে কেনেদৰে জিডিপি গণনা কৰা হয় ব্যাখ্যা কৰিব দিছে ই যথেষ্ট নম্বৰ আছে 6 আছে অথবা দিয়া আছে হেতু নোৱাৰিলে এটো কৰিব জিডিপিক দেশ এখনৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ আলোচনা কৰা
আলোচনা কৰিব দিছে। পাৰ্ট বিত দিয়া আছে, খ অংশত দিয়া আছে তো বহনক্ষম উন্নয়নৰ সংজ্ঞা লিখিব দিছে, তাৰ কাৰণে মাৰ্ক থাকিব 1। তাৰপিছত দিয়া আছে ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ কি, কিয় পতন হৈছিলে, 4টা কাৰণ দিয়া আছে। তো 4টা কাৰণ দিয়া আছে, নম্বৰত 4টা দিয়া আছে। 1 নম্বৰত এ নম্বৰটো চালোঁ। 2 নম্বৰত যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতা, চাহিদা ধৰণৰ পৰিৱৰ্তন, ওপৰৰ সকলোবোৰ কোনটো হ'ব, তাৰমানে এইটো আপোনালোকে টিক মাৰিলেই হ'ব। তাৰপিছত দিয়া আছে নীতি আয়োগৰ কোন চনত গঠন কৰা হৈছে, নিশ্চয় জানে আপোনালোকে। নীতি আয়োগ আগতে যিটো পঞ্চবাৰ্ষিক আয়োগ আছিলে সেইটো সলনি কি কৰা হৈছে, নীতি আয়োগ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ থাকে প্ৰধানমন্ত্ৰী আৰু বাকী কিছুমান এনেকুৱা মন্ত্ৰীবৰ্গ সকলো আছে। এইটো 14 চনত হৈছিলে, মানে 2014 চনত হৈছিলে। তাৰপিছত শ্ৰমত শক্তি আৰু কৰ্মশক্তিৰ মাজৰ পাৰ্থক্য কি, ইয়াৰ কাৰণে 1 থাকিব। তাৰপিছৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা অৰ্থনীতি নীতিৰ এটা সাদৃশ্য উল্লেখ কৰা, কি মিল আছে সেইটো লিখিব দিছে। 1 মাৰ্ক আছে। চীনৰ সন্মুখলৈত বৃহৎ জাপ অভিযানত মুখ্য গুৰুত্ব আছিল, কোনটো আছিল, ব্যক্তিগতকৰণ, উদ্যোগীকৰণৰ সম্প্ৰসাৰণ, সেৱা খণ্ডৰ বিকাশ, অৰ্থনৈতিক সংস্কাৰ, কোনটো হ'ব, 4টাৰ পৰা এটা শুদ্ধ হ'ব। তাৰপিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল, উদাৰীকৰণ নীতি অনুসৰি ভাৰতীয় অৰ্থনীতিৰ উদ্যোগ খণ্ডত গ্ৰহণ কৰা 2টা গুৰুত্বপূৰ্ণ সংস্কাৰ উল্লেখ কৰিব দিছে। ইয়াৰ কাৰণে মাৰ্ক থাকিব 2, অথবা দিয়া আছে, এইটো নোৱাৰি তলতো কৰিলেও হ'ব। ভাৰতীয় অৰ্থনীতিৰ LPG নীতিৰ 2টা ধনাত্মক প্ৰভাৱ বিষয় লিখা, ধনাত্মক আৰু পজিটিভ লিখিব দিছে, 2 মাৰ্ক আছে। তাৰপিছত দিয়া আছে GSTৰ 2টা সুবিধা লিখিব দিছে, GST কৰিলে কি সুবিধা হয় এইটো লিখিব দিছে। অথবা দিয়া আছে বিমুদ্ৰাকৰণ কি, ভাৰতীয় অৰ্থনীতিত বিমুদ্ৰাকৰণে এটা ধনাত্মক প্ৰভাৱ উল্লেখ কৰিব দিছে, 2 মাৰ্ক আছে। অৰ্থনীতিৰ খণ্ড ভিত্তিক গাঁথনি কি, 2021 চনত কোনটো খণ্ডই ভাৰতৰ GDPক লৈ সৰ্বাধিক বৰঙণি যোগাইছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 2, যদি সেইটো নোৱাৰে তলতো কৰিলে হ'ব। ক্ষুদ্ৰ উদ্যোগৰ 2টা বৈশিষ্ট্য লিখিব দিছে, সৰু সৰু যিবিলাক উদ্যোগ আছে সেইবিলাকৰ 2টা বৈশিষ্ট্য লিখিব দিছে। তাৰপিছৰ প্ৰশ্ন 17 নম্বৰ, অৰ্থনৈতিক আন্তঃগাঁথনি আৰু সামাজিক আন্তঃগাঁথনিৰ 2টা পাৰ্থক্য লিখিব দিছে, 2 মাৰ্ক আছে। এইটো নোৱাৰিলে তলতো কৰিব। ভাৰতৰ শক্তি খণ্ডই সন্মুখীন হোৱা 2টা সমস্যাৰ বিষয়ে লিখিব দিছে, শক্তি খণ্ডই কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে বা সমস্যাৰ সন্মুখীন হয় তাৰ কাৰণে লিখিব দিছে, 2 মাৰ্ক আছে। তাৰপিছৰ প্ৰশ্ন 18 নম্বৰ বন্ধুবৰ্গসকল, কৃষি বজাৰ ব্যৱস্থাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো 2টা পদক্ষেপ লিখিব দিছে, মাৰ্ক আছে 2, অথবা দিয়া আছে, তলতো কৰিব পাৰে। সেইটো নকৰিলে কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজায়, ইয়াৰ কাৰণে মাৰ্ক 2 আছে। তাৰপিছত 19 নম্বৰ, দৰিদ্ৰতা দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা মূল নীতি 3টা উল্লেখ কৰিব দিছে, 3টা দিছে, সেইকাৰণে মাৰ্ক 3 থাকিব লাগিছিলে, ইয়াতে 2 দিছে, যিয়ে নহওক। অথবা দিয়া আছে, তলতো কৰিব পাৰে। মনৰেগা বুলি কওঁ বিষয় চমুকৈ লিখিব দিছে, ইয়াতে 2 পাব। 20 নম্বৰত দিয়া আছে, ভাৰতবৰ্ষৰ পৰিকল্পনা উদ্দেশ্যসমূহ আলোচনা কৰা, মাৰ্ক আছে 4, যথেষ্ট লিখিব লাগিব। অথবা দিয়া আছে, তলতো কৰিব পাৰিব। সেউজ বিপ্লৱ 2টা ধনাত্মক আৰু 2টা ঋণাত্মক প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰিব দিছে, 2 কৈ আছে, 4 পাব। 21 নম্বৰ, জনসাংখ্যিক গাঁথনিৰ নিৰ্দেশসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ এটি তুলনামূলক টুকা প্ৰস্তুত কৰিব দিছে, অথবা দিয়া আছে, তলতো কৰিব পাৰে। সেইটো নোৱাৰিলে চীনৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ 2টা কাৰণ লিখিব দিছে, 2 মাৰ্ক আছে। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, যিহেতু তাতে 4ৰ ৱৰ্ড দিয়া আছিলে, 2 মাৰ্কৰ গ'ল আৰু 2 মাৰ্ক পাব আপোনালোকে। পাকিস্তানৰ মন্থৰ অৰ্থনৈতিক বৃদ্ধি 2টা কাৰণ লিখিব দিছে, 2 মাৰ্ক আছে। 22 নম্বৰত নিবনুৱাৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে লিখিব দিছে, 4 মাৰ্ক আছে। নিবনুৱাৰ বিভিন্ন প্ৰকাৰ আছে, ছদ্মবিহীন নিবনুৱা, এনেকুৱা কিছুমান নিবনুৱাৰ প্ৰকাৰ আছে। তাৰপিছত যদি সেইটো নোৱাৰে তেতিয়াহ'লে আপোনালোকে 23 নম্বৰটো কৰিব, অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ বিনষ্ট হোৱাৰ এটা কাৰণ নেকি, তোমাৰ উত্তৰৰ সপক্ষে যুক্তিযুক্ত মানে আগবঢ়াব দিছে, ইয়াৰ কাৰণে 4 মাৰ্ক পাব। ৱৰ্ড দিয়া আছে, এইটো নোৱাৰিলে তলত 2টা কৰিলেও হ'ব। কি দিয়া আছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ 2টা কাৰণ, কিয় গোলকীয় উষ্ণতা বৃদ্ধি পায় তাৰ 2টা কাৰণ লিখিব দিছে, নিশ্চয় বন্ধুবৰ্গসকল পাব, 2 মাৰ্ক আছে। তাৰপিছত দিয়া আছে, ভাৰতবৰ্ষৰ বহনক্ষম উন্নয়ন প্ৰাপ্তিৰ বাবে 2টা পৰামৰ্শ আগবঢ়াব দিছে, 2 মাৰ্ক আছে। তাৰপিছত প্ৰশ্ন, জৈৱিক কৃষি কি,
ইয়াৰতো সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰিব দিছে। ইয়াতে কি আছে, ফাৰ্ষ্টতে তাৰপিছত আছে 5-6 মাৰ্ক পাব, অথবা দিয়া আছে তলতো কৰিব পাৰে মানৱ মূলধন কি, মানৱ মূলধনটো গঠনৰ উৎসসমূহ আলোচনা কৰিব দিছে। মাৰ্ক আছে 6। মৰমৰ বন্ধুবৰ্গসকল, ইমান সময় কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। পাৰে যদি আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে এনেকুৱা গোটেইখিনি প্ৰশ্ন এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল ইয়াৰৰ গোটেইখিনি প্ৰশ্ন আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ জনাইছোঁ।